UPSC পৰীক্ষাত অসমৰ পৰা ভাল ফলাফল নহয় আৰু অতি কম সংখ্যক প্ৰাৰ্থীয়ে UPSCত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হয় আৰু এই বিষয়টো লৈ এটা চিন্তাৰ বিষয় হৈ আছে। বিভিন্ন সময়ত বিভিন্নজনে সেই বিষয়ত মন্তব্য কৰি আহিছে আৰু প্ৰশ্ন উত্থাপন কৰিছে যে কিয় UPSCত অসমৰ পৰা ভাল ফলাফল পাবলৈ সক্ষম নহয়। এই বিষয়ত RTI কৰ্মী অক্ৰাম প্ৰশান্ত সিঙে এটা মূল বিষয়ত তেওঁ গুৰুত্ব দিছে। তেওঁৰ মতে UPSC পৰীক্ষাৰ প্ৰশ্নকাকতখন আঞ্চলিক ভাষাত হ'ব লাগে বা অসমীয়াত হ'ব লাগে বা যিকেইটা ভাষা স্বীকৃতিপ্ৰাপ্ত ভাষা সেই ভাষাকেইটাত হ'ব লাগে। মই তেওঁৰ সৈতে কথা পাতিম। আজি এটা আপুনি নতুন ইছ্যুত এখন প্ৰেছ মিট দিছিলে। আপুনি যি কথাটো উল্লেখ কৰিছে যে অসমীয়াত হ'ব লাগে কুৱেশ্যন পেপাৰটো, কিয় অসমীয়াত হ'ব লাগে বা আঞ্চলিক ভাষাত হ'ব লাগে, এতিয়া যিহেতু হিন্দী আৰু ইংলিছত কুৱেশ্যন পেপাৰ ছেট কৰি থকা হৈছে, তাৰ পৰা সেইসকলে কেনেকুৱা বেনিফিট লৈ আছে? এইখিনি সন্দৰ্ভত মই ক'ব বিচাৰিম যে UPSC নিজেই যে লেভেল প্লেয়িঙৰ কথা সদায় কৈ থাকে যে বাকী কম্পিটিটাৰবোৰৰ মাজত কেনেকুৱা লেভেল প্লেয়িংটো আমি ৰাখিব পাৰি। লেভেল প্লেয়িং যদি নাৰাখে এতিয়া মেৰিটৰিয়াছ কেণ্ডিডেট চিলেকশ্যন কৰাওঁতে অভাৰঅলত বিফল হয় আৰু UPSC যিটো অভাৰঅলত এটা ডাঙৰ বিফল যে আমাৰ যে অসমীয়া ভাষা বা তামিল ভাষা এই চিডুল আন ভাষিকবিলাকৰ কাৰণেও এইটো যে প্ৰশ্ন কাকত যিটো পাব লাগে বা প্ৰভাইড কৰিব লাগে, অকল এইখিনি কথা নহয়, অভাৰঅলত ইণ্ডিয়া এজ এ নেশ্যন গ্ৰ' আপ কৰাওঁতে বাধা UPSC নিজেই সৃষ্টি কৰিছে। কিয়নো লেভেল প্লেয়িং নহয় আৰু বেষ্ট কেণ্ডিডেট বেটাৰ কেণ্ডিডেট চিলেকশ্যন হোৱা নাই বুলি মই ক'ব বিচাৰিম আজিৰ সংবাদমেলত। আৰু ইছ্যুটো এনেকুৱা যে যিটো 1968ত যিটো অফিচিয়েল লেংগুৱেজ ৰিজলিউশ্যন পাৰ্লামেণ্টে যে ৰাজ্যসভা আৰু লোকসভাতে যেনে ৰিজলিউশ্যন লৈছিলে, তাতে কিন্তু এই চিডুল ভাষাসমূহ যেনেকুৱা এইটো UPSCৰ এক্সাম যিটো কণ্ডাক্ট কৰিবলৈ চিভিল ছাৰ্ভিচেছ এক্সামিনেশ্যন কণ্ডাক্ট কৰিবলৈ তেনেকুৱা অভাৰঅলত সিদ্ধান্ত লৈছিলে। কিন্তু 1969ত চিভিল ছাৰ্ভিচেছ তেতিয়া ৰিটেন এক্সামেই আছিলে, প্ৰিলিম এক্সাম নাছিলে। সেই সময়ত কিন্তু মেইন এক্সামৰ যিটো প্ৰশ্ন কাকত কিন্তু হিন্দী ভাষা আৰু ইংৰাজী ভাষাত এইটো ছেট কৰা আছিল। তাৰপিছৰ পৰ্যায়ত 1976ত এইটো কঠাৰী কমিটিৰ ৰিকমেণ্ডেশ্যন ষ্ট্ৰিক্টলি কোৱা গৈছে যে ইংৰাজীতে প্ৰশ্ন কাকত যোগান ধৰিব লাগে, উত্তৰ লিখিবলৈ কাৰণে আন 82 ভাষাবোৰতকৈ দিব লাগে বোলে। তাৰপিছতে 1979ৰ UPSC 27 ৰিপৰ্টতো তেওঁলোকৰ প্ৰপ'জালৰ কথা তাতে উল্লেখ কৰা হৈছে যে ইংৰাজীতে প্ৰশ্ন কাকত যোগান ধৰি আন 82 ভাষাবোৰতে উত্তৰ লিখিবলৈ অনুমতি দিব লাগে বোলে। কিন্তু 1979ৰ কেনেকুৱা ধৰণৰ যিটো এনেকুৱা কাৰ্যকৰী যে হ'ল যে হিন্দী আৰু ইংৰাজী মাধ্যমত প্ৰশ্ন কাকত প্ৰিলিমিনাৰী এক্সাম আৰু মেইনছ এক্সামিনেশ্যনত যোগান ধৰা আৰম্ভ কৰিছিলে। সেইকাৰণে এইটো যিটো কোন মুহূৰ্তত এনেকুৱা যে বস্তুটো এটা ইমপ্লিমেণ্ট কৰা বুলি আমি ক'ব নোৱাৰিম। ইমপ্লিমেণ্ট হ'লে কি হ'ব? পাৰ্লামেণ্টে ডিচিশ্যন লৈছিলে, কঠাৰী কমিটিয়ে সিদ্ধান্ত লৈছিলে, UPSCও প্ৰপ'জেল দিছিলে, তাৰপিছত যিটো একশ্যন হ'ব ডেট ইজ কল্ড ইমপ্লিমেণ্টেশ্যন। এইটো ইমপ্লিমেণ্ট বুলি নকওঁ, সেইটো আৰ্বিট্ৰাৰী হয়, এইটো মই মাতালি হয়, আনকনষ্টিটিউচনেলি এটা UPSC এনেধৰণৰ কাণ্ড আৰম্ভ কৰিছে। এনেকুৱা কাণ্ডৰ কাৰণে আজি যিটো অসমৰ পৰা কম ল'ৰা ছোৱালী যিটো চিলেকশ্যন হয়, উত্তীৰ্ণ হয় UPSCত, তাৰে এটা মেইন কাৰণ মেজৰ কাৰণটো হ'ল অসমীয়া ভাষাত যিটো প্ৰশ্ন কাকত যোগান নধৰাৰ কাৰণে। মই এইটো উল্লেখ কৰিছিলোঁ যে 2026ত চিভিল ছাৰ্ভিচেছ প্ৰিলিমিনাৰী মে যিটো 24 তাৰিখত যিটো এক্সাম আছিলে তাতে কপৌফুল আহিছিলে, কিন্তু ফক্সটেইল অৰ্কিড বুলি আহিছিলে, কিন্তু কপৌফুল আহিছে বুলি এইটো ডাইৰেক্টলি স্পষ্ট যে গম পোৱা নাছিলে আমাৰ ল'ৰা ছোৱালী। আনফালে আকৌ মেংগ্ৰোভো আহিছিলে, তাতে মেংগ্ৰোভটো আকৌ তেওঁলোকৰ হিন্দী ভাষাত দাৰান বুলি তেনেকুৱা উল্লেখ কৰা হৈছে। আৰু 2024তে ডিমৰু গছৰ ভিতৰত পোক আছে, ফলৰ ভিতৰত পোক আছে আৰু পলিনেশ্যন হয়, এনেকুৱা ধৰণৰ প্ৰশ্ন এটা আছিলে, ইংৰাজী ফিক বুলি কয়। কিন্তু তেওঁলোকৰ হিন্দী ভাষিক কেণ্ডিডেটৰ কাৰণে অঞ্জীৰ বুলি পাই গ'ল, আমাৰতো ডিমৰু গছে পোৱা নাই। কি জানি আমাৰ যিটো IAS এস্পিৰেণ্ট অসমৰ পৰা যেনেকুৱা ডিমৰু গছ খাই পেলাই এক্সাম হলত সোমাই গ'ল, কিন্তু ডিমৰু গছ আহটো গমেই পোৱা নাই। তাৰে ওপৰত এইটো 2022 চনতে মৰিচা শাক আহিছিলে, তাতে ইংৰাজীত আমাৰণ বুলি আহিলে, তেওঁলোকৰ হিন্দী ভাষিক কেণ্ডিডেটৰ কাৰণে এইটো চলাই বুলি পালেগে। আৰু পোৰ্চলেইন যিটো আছে এইটো খুতুৰা শাকো আহি গ'ল, তাতে আকৌ তেওঁলোকে এইটো কুলফা বুলি পালেগে, আমাৰ ল'ৰা ছোৱালী এইটো পোৱা নাই। সেই তেনেধৰণৰ বঞ্চিতৰ পৰা এটা কথা আছে, যিহেতু আজিকালি বহু ষ্টুডেণ্টে ইংলিছ মাধ্যমতে পঢ়ে, ইংৰাজী মাধ্যমতে পঢ়ে আৰু ইংৰাজীটো প্ৰায় সহজে গৈ আছে। এনে অৱস্থাত অসমীয়াত বা আঞ্চলিক ভাষাত ছেট কৰিলে বেনিফিট সঁচাকৈ হ'বনে? আৰু যদি বেনিফিট হয় কোনটো বিষয়তহে বেনিফিট হ'ব? বেনিফিট হ'ব। কিয় বেনিফিট হ'ব? এইটো অনানুষ্ঠানিক শিক্ষা যিটো আছে এইটো
অনুষ্ঠানিক শিক্ষাই এইটো কাভাৰ কৰিব নোৱাৰে ধৰকচোন এইটো কাইলৈ মৌচুমীও আহিব পাৰে মানিমুনিও আহিব পাৰে বিভিন্ন প্ৰকাৰৰ যিটো অনানুষ্ঠানিক যিটো মাতৃভাষা যিটো লোডিং যে হয় সেই লোডিংটো কোনো এটা এডভান্টেজ ল'ব পৰা নাই আন ৰাজ্যিক ভাষাবোৰে এইটো মাত্ৰ এইটো হিন্দীভাষী কেণ্ডিডেটৰ কাৰণে এইটো এডভান্টেজ হৈ আছিলে ইমান বছৰ যদি 1969 পৰা যদি আমি ধৰোঁ যে 57 বছৰ ধৰি আমি ডিছক্ৰিমিনেট হৈ পাইছোঁ তো সেইকাৰণে এইটো মই ক'ব বিচাৰিম তাৰ ওপৰতে মই আৰু এটা কথাও ক'ব বিচাৰিম 2025 ইণ্টাৰেষ্টিংলি মেডিচিনৰ যিটো নোবেল প্ৰাইজ জাপানীজ এজনে পালে চিমন চাকাগুৰি আৰু তাৰপিছত কেমিষ্ট্ৰি নোবেল প্ৰাইজ পালেগৈ এইটো চুচুমু কিটাগোৱা আৰু এইটো যে এবেল প্ৰাইজ যিটো মেথছত যিটো পাইছে সেইটোও এটা জাপানীজ এজনে পালে আৰু অতি আশ্চৰ্যজনকভাৱে যে মেডিচিনৰ প্ৰফেচাৰজন অচাকা ইউনিভাৰ্চিটিৰ জাপানীজ ভাষাত অধ্যয়ন কৰা প্ৰফেচাৰ হয় তাৰে ওপৰত কেমেষ্ট্ৰি যিটো প্ৰফেচাৰ আছে এইটো কিয়োটো ইউনিভাৰ্চিটিৰ যিটো এইটো চুচুমু কিটাগোৱা তাৰপিছত অংকত যিটো ডি মডুলৰ কাৰণে যদি এবেল প্ৰাইজ 2025 দিছে সেইটো কিন্তু জাপানীজ ভাষাতে লিখিছিলে আৰু 25 বছৰ পিছত অনুবাদ কৰিলে যে পৃথিৱী বিশ্ব ব্ৰহ্মাণ্ডৰ শ্বেপটো কেনেকুৱা হ'ব সেইটো ইংৰাজীত অনুবাদ উল্টা কৰে তেওঁলোকে নিজৰ মাতৃভাষাত অধ্যয়ন কৰিলে আমি যে অতি দুৰ্ভাগ্যজনক যে মাতৃভাষাবোৰক এনেকুৱা যে ফালৰি কাটি যে ইংৰাজী মাধ্যমত যদি যাওঁ যে মই কিন্তু একো আশা নকৰোঁ তাৰ পৰা যে কিবা যে বিদ্যা এটা আমি অৰ্জন কৰিব পাৰিম সেইটো যে 2025 যিটো জাপানীজ যিটো স্কলাৰবোৰে যেনেধৰণৰ এইটো অধ্যয়ন কৰি যেনেকুৱা নোবেল প্ৰাইজো পালে এবেল প্ৰাইজো পালে এনে স্থিতিত আমি কেতিয়াও গৈ নাপাম বুলি মই ক'ব বিচাৰিম হিন্দী ভাষাত প্ৰশ্ন কাকত ঠিক কৰা ছেট কৰাৰ কাৰণে সিদ্ধান্তটো কেতিয়া হৈছিল আৰু সেই সিদ্ধান্ত ক'ত আৰু কোনে কৰিছিল হিন্দী ভাষাৰ কুৱেশ্যন সিদ্ধান্তটো অন্ততঃ পাৰ্লামেণ্টে সিদ্ধান্ত লোৱা নাছিল সেইটো 1968 অফিচিয়েল ৰিজলিউশ্যন যিটো ৰাজ্যসভা লোকসভাই যিটো লৈছিলে তাত কিন্তু এইটো 8 শিডিউল ভাষাবোৰৰ কথাই উল্লেখ কৰা আছে এক্সামটো তেনেকুৱা এইটো মেডিয়েট কৰিবলৈ কাৰণে তাতে ৰিজলিউশ্যনত আছিল কোনো এনেকুৱা হিন্দী ভাষাৰ কুৱেশ্যন ছেট কৰিবলৈ কথা কোৱা নাই আৰু আন 8 শিডিউল ভাষাৰ কুৱেশ্যন ছেট কৰিব নালাগে বুলিও কোৱা নাই আৰু তাৰে ওপৰতে এইটো যিটো আমাৰ কোঠাৰী কমিটি তাতেও ষ্ট্ৰিক্টলি ইংৰাজী ভাষাৰ কুৱেশ্যন ছেট কৰিবলৈ কৈছে তাৰ মানে মই অনুভৱ হৈছোঁ কোঠাৰী কমিটি বহুত ডিটেইলছত ষ্টাডি কৰিছিল চাগে তাতে লেভেল প্লেয়িঙত নষ্ট হ'ব বুলি কৈ হিন্দী ভাষাতেও প্ৰশ্নকাকত যোগান ধৰিবৰ কথা উল্লেখ কৰা নাই ক'তেও উল্লেখ কৰা নাই কোনো টেক্সট নাই সেইকাৰণে UPSC যিটো হিন্দী ভাষাত যিটো আৰু ইংৰাজী ভাষাত যদি প্ৰশ্নকাকত যোগান ধৰা যে আৰম্ভ যে কৰিল সেইটো ইমপ্লিমেণ্টেশ্যন পদ্ধতি ইউজ কৰিব নোৱাৰে ইমপ্লিমেণ্টেশ্যন হ'লে পাৰ্লামেণ্টে ডিচিশ্যন ল'ব লাগিব কমিটিয়ে ডিচিশ্যন ল'ব লাগিব UPSC নিজেও ডিচিশ্যন ল'ব তাৰপিছতে আৰম্ভ হ'ব কিন্তু তেওঁলোকে পাৰ্লামেণ্টে ডিচিশ্যন লোৱা নাই পাৰ্লামেণ্টে ডিচিশ্যন নলোৱাটো কেনেকুৱা একশ্যনত ৰূপান্তৰ হ'ল এইটো কানেক্টেড নহয় এই বস্তুটো এটা গুৰুত্বপূৰ্ণ ইছ্যু অসমীয়া ভাষাত বা আঞ্চলিক ভাষাত কুৱেশ্যন পেপাৰ ছেট হ'ব লাগে UPSCৰ আৰু সেই বিষয়টো নতুনকৈ উজ্জীৱিত হৈছে আৰু তেখেতে তামিলনাডুৰ মুখ্যমন্ত্ৰীলৈ এখন পত্ৰ লিখিছে আৰু তেখেতেও যাতে সেই বিষয়টোত দাবী জনায় যে আঞ্চলিক ভাষাত বা তামিল অসমীয়া বা যিসমূহ স্বীকৃতিপ্ৰাপ্ত ভাষা সেইখিনি ভাষাত কুৱেশ্যন পেপাৰ ছেট হ'ব লাগে তেতিয়াহে হয়তো সেই ৰাজ্যসমূহৰ যিসমূহ UPSC প্ৰাৰ্থী সেই প্ৰাৰ্থীসকলে বিশেষ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব তেওঁলোকৰ ফলাফল ভাল হ'ব